ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰেচন কাৰ্ড যদি আপোনালোকৰ হাতত আছে তেনেহ'লে চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰত্যেকজন লোকৰ কাৰণে কিছুমান নতুন নীতি নিয়ম লৈ আনিছে। এই নীতি নিয়মসমূহ যদি আপোনালোকে মানি নচলে তেনেহ'লে আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন আপোনালোকৰ বাতিল হ'বও পাৰে। চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে যিসমূহ আপোনালোকে উলংঘা কৰিব নালাগিব। যদি সেই নীতি নিয়মসমূহ আপোনালোকে উলংঘা কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডৰ যিসমূহ সা সুবিধা লাভ কৰে যেনে ৰেচনৰ সামগ্ৰীয়ে হওক বা ৰেচন কাৰ্ড থাকিলে যিসমূহ আপোনালোকে আঁচনিৰ সা সুবিধা লাভ কৰে এইসমূহৰ পৰা আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে। কি হয় নীতি নিয়ম আজি এই ভিডিঅ'টোত আমি ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোক সকলোৱে চাগে জানেই নিশ্চয় যে ৰেচন কাৰ্ডখন বৰ্তমান চৰকাৰে কিমান গুৰুত্বপূৰ্ণ বনাই দিলে। ৰেচন কাৰ্ড থাকিলে আপোনালোকে PM কিষাণ আঁচনিৰ সুবিধা পাব, ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পাব, ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰৰ যিটো আয়ুষ্মান কাৰ্ডৰ সুবিধা সেইটো আপোনালোকে লাভ কৰিব বুলি কৈছে। গতিকে এই যিখন ৰেচন কাৰ্ড আছে এতিয়া ৰেচন কাৰ্ডখনক লৈ চৰকাৰে কিছুমান নতুন নীতি নিয়ম আনিছে যিসমূহ আপোনালোকে মানি চলিব লাগিব। প্ৰথম যিটো নীতি নিয়ম হৈছে সেইটো হৈছে এতিয়া ৰেচন কাৰ্ড যিসকল লোকৰ আছে তেওঁলোকে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে EKYC তেওঁলোকে কৰিব লাগিব আৰু প্ৰত্যেকজন ফেমিলি মেম্বাৰে সেই যিটো EKYC সেইটো তেওঁলোকে কৰিব লাগিব। EKYC প্ৰথমে আপোনালোকে কৰোঁতে যেনেকৈ ফিংগাৰ দিছিলে বা ধৰি লওক আপোনালোকৰ নথিপত্ৰ দিছিলে সেইসমূহ আপোনালোকে আকৌ কৰিব লাগিব। এই নীতি নিয়মটো চৰকাৰে এইকাৰণে আনিছে যাতে যিসকল মানুহ ধৰি লওক কিছুমান এনেকুৱা মানুহ থাকে যে ৰেচন কাৰ্ডখন যেতিয়া তেওঁলোকে এপ্লাই কৰিছিলে তেতিয়া তেওঁলোক ৰেচন কাৰ্ডৰ যোগ্য আছিলে, কিন্তু তাৰপাছত তেওঁলোকৰ ধৰি লওক আৰ্থিক যিটো অৱস্থা সেইটো ভাল হ'বলৈ আৰম্ভ হ'ল। ৰেচন কাৰ্ডৰ যিখিনি ধৰি লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনিৰ ভিতৰত তেওঁলোক নপৰিবও পাৰে বা কিছুমান এনেকুৱা মানুহ থাকে যি ধৰি লওক ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰী হৈ তেওঁলোকে ৰেচন লৈ থাকে বা কিছুমান এনেকুৱা মানুহ থাকে যে ৰেচন কাৰ্ড যাৰ নামত আছিলে তেওঁ ধৰি লওক মৃত্যু হৈ গ'ল কিন্তু এতিয়া বেলেগে ৰেচন লৈ আছে। এনেকুৱা ধৰণৰ চৰকাৰে খেলি মেলিসমূহ আঁতৰাবৰ কাৰণে প্ৰত্যেক বছৰে তেওঁলোকে ৰেচন কাৰ্ডৰ EKYC কৰিব লাগিব বুলি কৈছে। প্ৰত্যেক 5 বছৰ মূৰে মূৰে ৰেচন কাৰ্ডৰ যিটো EKYC সেইটো কৰিব লাগিব বুলি কৈছে আৰু যিমান কেইজন ঘৰৰ সদস্য থাকিব প্ৰত্যেকজনে আহি মেলি ৰেচন কাৰ্ডৰ যিটো EKYC সেইটো কৰাটো বাধ্যতামূলক হ'ব। তাৰ পিছৰ যিটো তেওঁলোকে নীতি নিয়ম আনিছে সেইটো হৈছে কি 18 বছৰ তলৰ যিসকল ধৰি লওক ল'ৰা বা ছোৱালী থাকিব তেওঁলোকৰ নামত ৰেচন কাৰ্ড নোলাব। তেওঁলোকৰ নামটো ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব পাৰিব কিন্তু ৰেচন কাৰ্ড তেওঁলোকৰ পাৰ্চনেলকৈ এখন ৰেচন কাৰ্ড তেওঁলোকে লাভ নকৰিব। যিটো নীতি নিয়ম তেওঁলোকে আনিছে সেইটো হৈছে আপোনালোকৰ যিখন ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডখন যদি আপোনালোকে 6 মাহ পৰ্যন্ত ইউজ কৰা নাই, মানে আপুনি ধৰি লওক ৰেচনৰ দোকানলৈ গৈ 6 মাহ আপোনালোকে যদি ৰেচনৰ সামগ্ৰী লোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিখন ৰেচন কাৰ্ড আছে সেইখন তেওঁলোকে বাতিল কৰি দিব। আপোনালোকৰ ঘৰলৈ যাবও পাৰে তেওঁলোকে ভেৰিফিকেশ্যন কৰিবৰ কাৰণে, কিন্তু তাৰপাছতো যদি আপোনালোকক নেপায় বা ধৰি লওক আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিখন ৰেচন কাৰ্ড সেইখন বাতিল কৰি দিব। কাৰণ আজিকালি যিখন ৰেচন কাৰ্ড সেইখন তেওঁলোকে অনলাইনত সকলোবিলাক বস্তু লিংক কৰোৱাই ল'লে আৰু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছসমূহ তেওঁলোকে চেক কৰি থাকে। যিটো ছিষ্টেম আছে সেই ছিষ্টেমে যদি দেখে যে আপোনালোকৰ ৰেচন কাৰ্ডখন 6 মাহ পৰ্যন্ত ইউজ হোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেই ৰেচন কাৰ্ডখন তেওঁলোকে প্ৰথমে ভেৰিফিকেশ্যন কৰিব। প্ৰথমে আপোনালোকৰ ঘৰলৈও যাব পাৰে KYC কৰিবৰ কাৰণে বা আপোনাক সুধিবৰ কাৰণে। যদি নেযায় তেওঁলোকে অট'মেটিকলি সেই ৰেচন কাৰ্ডখন কাটি দিব আৰু আপোনালোকে ৰেচনৰ কোনো ধৰণৰ সামগ্ৰী লাভ নকৰিব। আকৌ আপোনালোকে গৈ মেলি ৰেচন কাৰ্ডৰ EKYC বা ৰেচন কাৰ্ডখনৰ যিটো এক্টিভ কৰিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াখিনি আপুনি কৰিলেহে আকৌ ৰেচন কাৰ্ডখন আপোনালোকে লাভ কৰিব বুলি কৈছে। লগতে ধৰি লওক আপোনাৰ ৰেচন কাৰ্ডখন আছে আৰু ৰেচন কাৰ্ডখন যেতিয়া আপুনি বনাইছিলে আপোনাৰ যিখিনি ধৰি লওক নীতি নিয়ম আছিলে ৰেচন কাৰ্ড এখন পাবৰ কাৰণে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া চৰকাৰে বান্ধি দিয়ে সেইখিনি যদি আপোনালোকৰ আছিলে কিন্তু তাৰপাছত বোলে আপুনি ধৰি লওক কিবা চাকৰি পালে বা আপোনাৰ ৰেচন কাৰ্ডৰ আণ্ডাৰত পৰিবৰ কাৰণে যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মৰ ভিতৰত আপুনি নপৰে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ যিখন ৰেচন কাৰ্ড আছে সেইখন এতিয়া অট'মেটিকলি কাট খাই যাব বুলি কৈছে। গতিকে এইসমূহ চৰকাৰে এতিয়া নতুন কিছুমান নীতি নিয়ম আনিছে যিবিলাক আপোনালোকে মানি চলিব লাগিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। লগতে আপুনি ৰেচন কাৰ্ডখন থাকিলে কোন কোন আঁচনিৰ আপোনালোকে সুবিধাসমূহ লাভ কৰিব যদি এতিয়াও আপোনালোকে নাজানে তেনেহ'লে আপোনাৰ স্ক্ৰীণত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চালে আপুনি জানিব পাৰিব যে এই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে চৰকাৰৰ কোনবিলাক আঁচনিত এপ্লাই কৰিব পাৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।